শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীমন্ত শংকৰদেৱ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদৰেণু শিৰত তুলি ল'বলৈ সম্পূৰ্ণ সাজু হৈছে যোৰহাটবাসী ৯৫% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে মহবন্ধা এৰালতলি পথাৰত আজি বৈকুণ্ঠ নামিলে যোৰহাটৰ বুকুলৈ ভুলৰি আহিলে ভকতৰ মাজলৈ কাকডোঙাৰ পাৰতে উজালে ভকতিৰ প্ৰাণ এয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰী হ'বলৈ গৈ আছে এই সমন্বয় ক্ষেত্ৰ ৬ ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন তাৰ প্ৰস্তুতিৰ দৃশ্য এয়া অস্থায়ী নামঘৰত অহৰ্নিশে চলিছে নাম প্ৰসংগ দূৰ দূৰণিৰ পৰা আহিছে ভকত বৈষ্ণৱ এই তিনি প্ৰসংগ আমাৰ চলি আছে ইতিমধ্যে বাপ সমস্ত বহু জিলাৰ শাখাৰ পৰা আইবাপ সমস্ত আহি ইয়াত সেৱা লৈছে আমাৰ ইয়াত বিভিন্ন জিলাৰ শৰাই আহিছে বোকাখাট গোলাঘাট শিৱসাগৰ তিতাবৰ আমাৰ শৰাই ভাগ কৰিছে সম্পূৰ্ণ বৈকুণ্ঠ ধাম ইয়াত কোনো কষ্ট নাই ইয়াত খোৱা থকা মেলা গোটেইখিনি সম্পূৰ্ণ ধুনীয়া সুন্দৰ পৰিৱেশ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ যি প্ৰেৰণা সেয়াই আমাক সদায় উদ্ভাসিত কৰি ৰাখিব সম্পূৰ্ণৰূপে সাজু হৈছে বৃহৎ ভোজনালয় ৰন্ধনগৃহ মূল মণ্ডপ মূল তোৰণ ধৰ্মধ্বজাথলী বাণিজ্য মেলা গ্ৰন্থমেলা আদি একেলগে এবাৰতে ১০,০০০ ভকতে বৰপ্ৰসাদ গ্ৰহণ কৰিব এই বৃহৎ ভোজনালয়ত ৫ শতাধিক ৰন্ধন কৰ্মীয়ে অহৰ্নিশে ২০০টা চৌকাত ৰান্ধিব বৰপ্ৰসাদ আমি ২০০ চৌকা ইয়াত আমি খনাৰ ব্যৱস্থা কৰিছোঁ আৰু ১০,০০০ ভকতে একেলগে বহি সিদ্ধান্ত গ্ৰহণ কৰিব পৰা আমি ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ ডিপাৰ্টমেণ্টৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমাৰ টকা আৰু খৰি আমাৰ ডিএফঅ ছাৰে ইয়াত আমাৰ যোগান ধৰিছে এয়া টিয়কৰ দৃশ্য জগদুৱাৰ নপমুৱা গাঁৱৰ পৰিৱেশ এয়া গাঁৱৰ মহিলাসকলে ঘৰে ঘৰে চাউল গুড় আদি গোটাই অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে ১০,০০০ মিঠৈ ৩,০০০ পিঠাকে ধৰি আচাৰ খাৰলি আদি প্ৰস্তুত কৰিছে হৰিনাম লৈ সকলো গাঁৱৰ নামঘৰ প্ৰাংগণত গোট খাই কোনোবাই যদি গুড় কাটিছে কোনোবাই আকৌ পিঠাগুড়ি চালিছে আন কোনোবাই আকৌ টপত গুড়ৰ সৈতে পিঠাগুড়ি মিহলাই পকা মিঠৈ প্ৰস্তুত কৰিছে এনেদৰেই আমি প্ৰায় ১০,০০০ মিঠৈ আমি দিম বুলি ভাবিছোঁ আৰু ইয়াৰ আগতেও আমি প্ৰত্যেক গৃহস্থী ঘৰৰ পৰা একোখনকৈ গামোচা একোখনকৈ চেলেং আমি ইতিমধ্যে দিলোঁ পানী টেঙাৰ পৰা ধৰি খাৰলিলৈকে সিহঁতি আমি এইখিনি বনাই থোৱা হৈছে সেইখিনি আমাৰ আইসকলে ১ তাৰিখৰ আগত দিবগৈ তাত যোৰহাট বোকাখাট দেৰগাঁও গোলাঘাট মাজুলীকে ধৰি কেইবাখনো জিলাৰ ৰাইজৰ এতিয়া বিৰামহীন ব্যস্ততা সন্মুখত মাত্ৰ আৰু ৫টা দিন ৫ ফেব্ৰুৱাৰীৰ পৰাই দূৰ দূৰণিৰ ভকত বৈষ্ণৱৰ সমাৱেশ হ'ব এই অধিৱেশনথলীত তাৰ পিছতেই পুণ্যভূমি হৈ পৰিব মহবন্ধা এৰালতলি পথাৰ টিয়কৰ পৰা পৰাগ চুতীয়াৰ সহযোগত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা বেদাংগ তামুলী আৰু দীপক শইকীয়া ৰিপৰ্ট DY365